সকলোকে নমস্কাৰ জনাইছোঁ আৰু আচলতে মই সঁচা কথা কওঁ ফেচবুক লাইভ জীৱনত প্ৰথমবাৰ কাৰণে কৰিছোঁ আৰু কোনে কোনে চাই আছে গম পোৱা নাই এতিয়ালৈকে নমস্কাৰ আৰু পাৰ্থই ক'লে আজি যে এনেকৈ দাদা 9:30 মানত ফ্ৰী থাকিব নেকি চ' আপোনালোকে কি বিচাৰে যদি কয় মই তেতিয়া কৰিবলৈ সুবিধা হ'ব আৰু মোৰ লগত আছে মোৰ বা ঋতুৰাণী মৌচুমী খুব ধুনীয়া গান গায় বাকো চিনাকি কৰি দিছোঁ নমস্কাৰ বাৰে দুআষাৰ গান শুনাব প্ৰথমতে গানেৰে আৰম্ভ কৰিছোঁ কোনোবা আছেনে আমি একচুৱেলি আজি প্ৰথম ফেচবুক লাইভ কৰিছোঁ চ' কোনোবা আছেনে চাচোন ছজন অ'কে আমি একেলগে বিহু এফাঁকিকে গাওঁ যিহেতু বহাগ মাহ কিন্তু এইবাৰ আমাৰ ফাংচন নহ'লে চ' বিহু অকণ ষ্টাৰ্ট কৰোঁ ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা হেল্ল' ভিলেজ আছাম নমস্কাৰ কোৱা ও জানৈ আকাশখন ধুনীয়া ও জানৈ তৰাৰে জিলিকা ও জানৈ মনৰে সৰগত ও জানৈ তুমি মোৰ মেনকা ও জান দূৰণিতে ও জান তুমি থাকা ও জান সপোনত হয় ও জান আমার দেখা ও জান নমস্কাৰ এই ফেচবুক লাইভ চাইভ কৰিব নাজানো দেই প্ৰথম শিকিছোঁ একদম গাঁৱলীয়া এই সৰুৰ পৰাই গাঁৱলীয়া এতিয়াও গাঁৱলীয়া গতিকে এতিয়া মিমিক্ৰি ক'ৰ পৰা আৰম্ভ কৰোঁ তাকে ভাবিছোঁ ইয়াতে হিৰণে লিখিছে মজা বন্ধু এতিয়া গোটেইখন মজা হৈ আছে চব ঘৰৰ ভিতৰত সোমাই আছে কাৰো একো বেলেগ কাম নাই চ' আমি গোটেইখিনি মিলি গান চান গাইছোঁ আৰু নতুন নতুন কথা ক'ম আৰু চিলাৰ কাম চলি আছে গোটেই সকলোৱে জানে ইয়াতে বহি পুৰণা হাৰমনিয়াম এটা উলিয়াই লৈছোঁ তাতে চিলাৰ কাম কৰি আছোঁ আৰু গোটেই অসমবাসী ৰাইজৰ আশীৰ্বাদ লাগে শুভকামনা লাগে সিমানেই কথা আৰু মোৰ লগত আছে তাই খুব ভাল ছিংগাৰ খুব ধুনীয়া গান গায় তাই সৰুৰ পৰা পাইছোঁ তাইক মই তাই এটা গান গাব আৰম্ভ কৰিছোঁ আৰু ঋতুৰাণী মৌচুমী কণ্ঠত আমি গীত শুনিম বহুত ধুনীয়া গাইছা থেংক ইউ লাভ ইউ আৰু যি পাওঁ তাকে কৈ আছোঁ এইবোৰ আৰু সেইটো কোনো ধৰিব নালাগে আৰু ইনফৰ্মেল কথা আৰু মই বাৰে বাৰে কৈছোঁ মই ফেচবুক লাইভ কৰি পোৱা নাই কেতিয়াও আজি প্ৰথম কৰিছোঁ আৰু মোৰ ভাইটি পাৰ্থ সিহঁতে কৈছে যে কৰিব লাগে চ' কৰিছোঁ আৰু আমি গান শুনিম
আৰু বেছি কথা নকওঁ থেংক ইউ মই বেছি ৰেগুলাৰকৈ নাগাওঁ অকণমান গাইছোঁ নাৰ্ভাছো হৈ আছোঁ দেই ফেচবুক লাইভ যে কৰিলে নাৰ্ভাছ হয় কিন্তু আজিহে ফিল কৰিছোঁ চ' ঠিক আছে আৰু অকণ এটা গান গাইছোঁ বহাগক লৈ গীত এটি গাইছোঁ বাৰু বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ৰেখা গণ জীৱনৰ ৰেখা বহাগ মাথো বিহু তলি নহয় নহয় নিশা ফুলা ফুল বহাগ এখনি সৃষ্টি দলিল সূৰ্যৰ জ্যোতিত পোৱা লিৰিক্সখিনি অলপ ইফাল সিফাল হৈছে ভাল লাগিছে তোক কৈ আছে গা কিবা এটা কওঁ গা খুব ধুনীয়া গ'লে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ এইটো বহাগ অসমীয়া সকলোৰে প্ৰাণত আছে সেইটো আৰু বেলেগকৈ ক'ব নালাগে ভূপেনে খুব ধুনীয়া গান লিখি থৈ গৈছে সেইটো আমি সদায় পাই আহিছোঁ আৰু মই অকণ গাই দিছোঁ অস্থিৰ আবেগত পৰশ লোৱানা অভিমানী দুচকু শান্তি হোৱানা অস্থিৰ আবেগত পৰশ লোৱানা অভিমানী দুচকু শান্তি হোৱানা অভিনৱ মৰমেৰে ব্যাকুল কৰানা মোৰ মনৰে কল্পনা যে তোকা হোৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা ধন্যবাদ যি পাৰোঁ গান গাইছোঁ আৰু ৰৈ আছোঁ কমেণ্টলৈ কোনে কি কয় Okay. কি গাম এইবাৰ কাৰোবাৰ কিবা গান শুনিব মন আছে নেকি হিন্দী গাওঁ কিবা নহৰটো গাওঁ দে ওপৰত ধৰিবি নহয় আকৌ চিগানত ধৰচোন এটা বিহু লাগে বিহু নাহৰটোকে গাওঁ তই ধৰ ঠিক আছে মোৰ পুৰণা বিহু আজি অলপ গাই দিওঁ বিহু বতৰ তই সকলোৱে নাচিব লাগিব আৰু সকলোৱে ফূৰ্তি কৰিম ৰিচাৰ্জত খুব গাই থকা হয় হৈ নাহৰ ফুলৰ বতৰ স্কেল হ'ব বুকুতে বাজিছে ঢোলৰে চাবৰ তেজতো উঠিছে পিৰিতিৰ লহৰ
ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে প্ৰীতিৰ লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বিহু এটা গালোঁ জুবিনদাৰ ডাইলগ কৈ শুনাব সেইটো ডাইলগ বেছি ডাইলগ নকওঁ সেইটো গোটেই কৰোণা চলি আছে সেইটো অসমত সাংঘাতিক ধৰণৰ কলি লাগিছে প্ৰথম আহিল কে এতিয়া আহিছে কৰোণা আৰু তাৰপিছত কি আহে মই ক'ব নোৱাৰোঁ এতিয়া গোটেই অসমবাসী ৰাইজ সাৱধান হৈ থকা ভাল সকলোৱে লকডাউন মানি চলক আমি কৰোণাৰ পৰা হাত সাৰিবলৈ বেলেগ উপায় নাই ঘৰতে সোমাই থাকিব লাগিব সকলোৱে নতুন কাম কৰিব লাগিব আৰু সেইখিনিয়ে কথা আৰু বেছি নকওঁ পাৰ্থ ক'ত গ'ল আৰু কি কাম এনেই গান এটা গাইছোঁ দুচকুৰে নীলাৰে মাজতে মই আছোনে তৰা জনা আকাশত নিহাৰিকা মইনে ভাৱৰ ডাৱৰে তোমাৰ আৱৰেহি মোৰ প্ৰতিটো প্ৰহৰ মোৰ পৃথিৱী যেন চিৰনতুন তুমি এষাৰ মাত দিলেই দুচকুৰে নীলাৰে মাজতে মই আছোনে ধন্যবাদ নেলু চেলু একদম শুকাই গৈছে বঢ়িয়া দেৱাশীষ শৰ্মা হিমন্ত দা মিমিক্ৰি মোলৈ পঠাই দিবা কৰি পেলাই হিমন্ত দা মিমিক্ৰি কৰিবলৈ ভয় লাগে কৰোণাৰ সময় বেয়া পাব পাৰে আৰু কি কৰিম ধন্যবাদ চয়নিকা কোৰ ছুপাৰ থেংক ইউ এই 10ৰ ভিতৰত 10 নে গাঁৱলীয়া ভাষাতে কোৱা কি কওঁ আৰু এতিয়া আৰু কৰিবলৈ আৰু কি আছে আৰু নামটো কৈ দিবি আকৌ কি কওঁ ৰেকিব আহমেদ এইটো 10ৰ ভিতৰত নে 100ৰ ভিতৰত হে প্ৰভু ঐ এডাল 10ৰ ভিতৰত দিলে নে 100ৰ ভিতৰত দিছে কৃষ্ণ বাই গান এটা গাব আমি শুনিম তই মুখতে কিয় দি দিবি বাৰু তই কিবা এটা কৰ আকৌ কিবা আকৌ বহাগক লৈ গাওঁ তেতিয়াহ'লে গাওঁ গান এটা নব নব বহাগ আহে সৰু ফুলে মিচিকি হাঁহে মনে তোমাক ধিয়াই
তাই গুণগুণাই মনে তোমাক ধিয়াই মনে তোমাক ধিয়াই স্বপ্ন হৈ ৰচনাত মেদিনীৰ হাঁহি বঢ়ালা। ইমানেই গাইছোঁ, আজি মিউজিক নাই। আপোনালোকৰ কিবা অনুৰোধ থাকিলে ক'ব পাৰে। চবেই দাদাকে বিচাৰি আছে, আহি আছে, চবেই দাদাকে বিচাৰি আছে। নাই, ভালে আছেনে সুধিছে বোলে। 100 ভিতৰত 100 টকা। থেংক ইউ মৃগাংক ভৰালী, থেংক ইউ প্ৰশান্ত বৰা, থেংক ইউ হিমন্ত দা মিমিক্ৰি। কোনোবা সাংবাদিক এটা হোৱাহেঁতেন ভাল আছিলে। হিমন্ত দাৰ মিমিক্ৰি। প্ৰশ্ন এটা সোধ, মই উত্তৰটো দিওঁ। চাওক, অসমত এতিয়া আমি যি ধৰণৰ পৰিৱেশত আমি আছোঁ, তো মই অসমৰ বাহিৰত যিসকল ব্যক্তিয়ে তেখেতসকলে বিভিন্ন কাৰণত লকডাউনৰ কাৰণে অসমলৈ উভতি আহিব পৰা নাই, তেখেতসকলৰ কাৰণে আমি 5,000কৈ টকা তেখেতসকলৰ বেংকৰ একাউণ্টত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। চ' অলৰেডি 1,20,000 মানুহৰ একাউণ্টত এই টকাটো অলৰেডি 2,000কৈ প্ৰথম কিস্তিটো আমি সোমাই দিছোঁ। তো তাৰ কাৰণে আমি যিসকলে দিনে ৰাতিয়ে কষ্ট কৰি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি চাৰ্কুল লেভেলৰ পৰা আদি কৰি ভলণ্টিয়াৰলৈকে যিসকলে আমাক সহায় সাৰথি আগবঢ়াইছে, আমি তেখেতসকলক অসম চৰকাৰৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি তেখেতসকলক কওঁ যে আপোনালোকে আপোনালোকৰ দায়িত্বসমূহ কৰি যাওক, খুব সুন্দৰভাৱে আমি অসমখনক আগবঢ়াই লৈ যাম, আমি কৰোণাক আমি পৰাস্ত কৰিম। গতিকে এইটো সময়ত মই ভাবোঁ, চাওক সিদিনাখন এটা ইনচিডেণ্ট হৈছে, মই প্ৰেছ মিটত ক'লোঁ যে জুন মাহৰ দৰমহাটোত আমাৰ অলপ কষ্ট হ'ব, কিন্তু পিছদিনাখন পেপাৰত তেখেতসকলে লিখি দিলে যে দৰমহা অসমৰ কৰ্মচাৰীয়ে নাপায়। আৰে বাবা, মইতো কোৱা নাই যে জুন মাহত দৰমহা আমি নিদিওঁ। আমি ক'লোঁ যে জুন মাহৰ দৰমহাটো দিয়াত আমাৰ অলপ কষ্ট হ'ব। কিন্তু চাওক, তেনেকুৱা ধৰণৰ বাতৰিসমূহ পৰিৱেশন কৰিব নাপায়। মই বাৰে বাৰে তেখেতসকলক মই হাতযোৰ কৰিছোঁ যে আগতে শুনি ল'ব না ভালকৈ। মইতো অসমীয়াতে কৈ থাকোঁ ন, অসমীয়া যদি আপোনালোকে বুজি নাপায় আৰু মই ইয়াতে অসমত থাকি ইংৰাজী হিন্দীত ক'ম নেকি? চ' কিছুমান কথা আপোনালোকে খুব সুন্দৰভাৱে প্ৰেছ মিটত বহি থাকোঁতে শুনিব। মই সদায় আবেলি এখন বুলেটিন দিওঁ, তাতে যিখিনি কথা থাকে আপোনালোকে শুদ্ধভাৱে প্ৰকাশ কৰক। তো মই অসমৰ ৰাইজক অনুৰোধ জনাওঁ যে লকডাউনৰ পিৰিয়ডটোত আপোনালোকে আইন ভংগ নকৰিব। গতিকে মোৰ ফালৰ পৰা সেইটো আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই বাৰে বাৰে কওঁ যে আপোনালোকে লকডাউন ভংগ নকৰিব। গতিকে মই অহা পৰহি চতহিৰ ভিতৰত আমাৰ যিসকলৰ বাহিৰত থকা ব্যক্তিসকল আছে, তেখেতসকল বিভিন্ন কাৰণত তাতে লকডাউনৰ কাৰণে আবদ্ধ হৈ আছে, তেখেতসকলক আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চ আমি অসমৰ পৰা, আমাৰ চৰকাৰৰ ফালৰ পৰা আমি দিম। তো গতিকে আৰু অসমত আৰু কোনেও চিন্তা কৰিব নালাগে। আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনসকলক কৈছোঁ যে আপোনালোকে খুব সুন্দৰভাৱে কামখিনি কৰি আছে আৰু এনেধৰণে কৰি যাওক। ঠিক আছে, আজি আৰু বেছি কথা নকওঁ। চ' ইমানখিনিয়ে কওঁ। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মোক হোৱাটছএপত মেছেজ কৰি দিব, মই উত্তৰবিলাক দি দিম। ঠিক আছে, অ'কে, ধন্যবাদ। এইটো মিমিক্ৰি অকণমান কৰিছোঁ এই কৰোণা পিৰিয়ডটোত, মই আজি প্ৰথম কৰিছোঁ আপোনালোকৰ অনুৰোধত। গতিকে আপোনালোকে
কোনেও যাতে ভুল নুবুজে জাষ্ট আৰ্ট হে এইটো মিমিক্ৰি তো কৰোণা সম্বন্ধে অকণমান ক'লোঁ জুবিনদাৰ মিমিক্ৰি আছাৰভুল ভাইৰেশ্যন ঠিক আছে আগতে ৰেকিব আহমেদ 10ৰ ভিতৰত 10 বিয়োগ 10 তাৰমানে 0 কৃষ্ণ ইমান কম নম্বৰ দিয়ে নে হাই 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 ককাই দিওঁ মনু শৰ্মা আমাৰ শ্ব'বোৰ কি হ'ব আমাৰ শ্ব'বোৰ চব ধোঁৱা চাঙত উঠিল আৰু শেষ আৰু আমাৰ এইখন আৰু কি হ'ব আৰু কৃষ্ণ মনুদা এতিয়া লকডাউন আৰু বাঢ়িব 13 তাৰিখমানলৈকে হ'ব চাগে মনুদা ময়ো আছোঁ দেই এইটো বায়ে অকণ গান এটা গাওক তাৰপিছত আমি জুবিনদাৰ মিমিক্ৰি অকণ কৰিম বায়ে কিবা গান এটা দুআষাৰ গাই দিব HBSৰ প্ৰেজেণ্ট চিটুৱেশ্যনৰ মিমিক্ৰি এটা বিচাৰিছিলে কৰিছে বাৰু HBSৰ প্ৰেজেণ্ট চিটুৱেশ্যনত মিমিক্ৰি এটা তেখেতৰ দৌলশ্বৰ শৰ্মা ডাঙৰীয়া মিমিক্ৰি অকণমান আগতে অকণমান ক'লোঁ কৰোণাৰ ওপৰত চ' আৰু কৈ দিম বাৰু সময়ো বহুত হ'ল আৰু মই লকডাউন খুলিলে মই অসমত গৈ আছোঁ গোটেই অসমবাসী ৰাইজক এটা নতুন এলবাম এটা উপহাৰ দিম চিলা আৰু চিলাৰ কামটো কৰি আছোঁ আৰু এতিয়া সম্পূৰ্ণ সুস্থ আৰু গৰুমাই যথেষ্ট শুশ্ৰূষা কৰিছে মই খুব আপ্লুত কেতিয়াবা তাইৰ লগত কিবা লাগিলেও মই ইমান ধৰি নাথাকোঁ খুব ভাল অলপ জুবিনদাৰ কথা কৈ আছোঁ ইমানখিনি বাৰু আৰু হোৱা নাই নেকি শুনিবলৈ তো ঠিক আছে আৰু আমাৰ অসমৰ মানুহৰ কিছুমান প্ৰব্লেম আছে কালি মই এটা জেগাত পালোঁ আৰু নতুন এখন পাছ এখন লৈছে লৈ গোটেই নগাঁও টাউনখন ঘূৰি আছে সেইবোৰ কৰিব নাপায় নিজৰ পাৱাৰটো মিছ ইউজ কৰিব নালাগে কিবা এটা কাৰণে আমাক ঘৰৰ ভিতৰত সোমাই থাকিব দিছে আমি ঘৰৰ ভিতৰত সোমাই থাকিব লাগে বেছি কথা নাই সেইটো মানি চলিব লাগে আৰু গানখন গাই দিওঁ প্ৰভুসকল কিবা কয় নেকি গান চান দাদা ভালনে আপোনাৰ সুধিছেতো কওঁ মনুদাই লাইক কৰিয়ে আছে কিন্তু দেই 100 ভিতৰত 100 দিছে এইবাৰ পৰীক্ষাত পাছ কৰিছোঁ 100 ভিতৰত 100 পাইছোঁ কৃষ্ণ প্ৰভু হওক নপঢ়াকৈ পৰীক্ষা দিছোঁ দেই ভালে আছোঁ পম্পু শইকীয়া ইউ আৰ ৰিয়েলি গ্ৰেট জুবিনদা কৃষ্ণ তেওঁতো সদায় গ্ৰেট খালি মোক কাণত ধৰি আঁঠু নকঢ়ালে হ'ল আৰু জুবিনদাই আৰু বচাব আৰু দেই প্ৰভুসকল মই কোৱাটো কাওক আপুনি কোনটো কৈছিলে প্ৰভু এইটো পাৰ্থ দেখোন দীপজ্যোতি বৰা থেংক ইউ আপুনি কোনটো কৈছিলে পাৰ্থ বৰা লিখি দিয়ক মিছন চাইনাৰ নাচিকেটাৰ গানটো কোনটো আছিলে নাচিকেটাৰ গানটো মনত নাই মায়াবিনী দেৱজিৎ শইকীয়া মায়াবিনী ধুমুহাৰ খতামোৰ বহু যুগতে নাচোন এন্ধাৰো সঁচামোৰ বহুদিনতে আপোন নিজানৰ গান মোৰ ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বনত
হিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহ আৰু নোৱাৰো চিঞৰিব বাদাম খাইছিলোঁ ডিঙিত লাগি গ'ল ডিঙি শুকাই গৈছেগৈ একদম ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত দাদি দেই দাদা দে দাদা দে দাদি দেই দাদা দে দে দাদি দাদা দে দে দাদি দা দে দাদি দে দাদা দে 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 দা দে 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 দা দে দাদি দা দে 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 দা মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত কৃষ্ণ প্ৰভু আশ্ৰাফুল ভাইৰেচন ক্ৰিকেটৰ কমেণ্টেটৰী মই নকওঁ নহয় নাজানো সেইটো বা কেনেকৈ কয় আকৌ নানো চে নিকলতে সেইটো নাজানো গানটো মনত নাই নানো চে নিকলতে নোৱাৰিম জানিব নানো চে নিকলতে সেইকণে আৰু বাদামে ক্ষতি কৰিছে আৰু কি ক'ম কওক একদম ঘৰুৱাভাৱে কথা পাতিছোঁ একে বেয়া চেয়া নাপাব মন যায় গানটো গাওকচোন চাওঁ চেষ্টা কৰি ডিঙিডাল কেৰকেৰাই যায় যে তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজ মহল মন নদী হৈ মৰম খুটিবই ধুবুৰু হয় নাৰীৰে সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় সামৰি দিছোঁ আৰু এই বায়ে কিবা এটা গাব এতিয়া COVID-19 ওপৰত COVID-19 ওপৰত কৈছোঁ এতিয়া বা গান শুনিম মই অকণ পানী খাই লওঁ পানী অকণ খাই লওঁ একে ডিঙি শেষ আৰু দিনটো কষ্ট কৰি ফুৰিছোঁ COVID-19 ডিউটি কৰি আছোঁ নগাঁও ডিষ্ট্ৰিক্টত এডমিনিষ্ট্ৰেশ্যনক সহায় কৰি দিছোঁ যিমানখিনি পাৰোঁ 24 ঘণ্টা ডিউটি ৰাতিপুৱা 9টাৰ পৰা 10টালৈকে আজি অলপ সোনকালে আহিলোঁ ফেচবুক লাইভটোৰ কাৰণে গতিকে সেয়া আৰু জীৱন বাই খুব ধুনীয়া গীত গায় বাৰ পৰা শুনিম এতিয়া দিখনৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখনৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি বসুৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি বসুৱা বলিছে পলাশ নহয় জুমি চোৱা ই জানে ৰঙা তেজ দিখনৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো কিমান যে ধুনীয়া কণ্ঠটো ধুনীয়া ধুনীয়া আৰু এটা গাওক বাইদেউ আমি আৰু এটা শুনিম লগত আপুনিও সহযোগ কৰক মই প্ৰভু কৰিছোঁ প্ৰভু ৰথিন কৰিছোঁ কি কাম কোৱা কি কাম প্ৰভু আমাৰ গাঁৱৰ ফালে গোৱা এটাকে গাই দিওঁ নে কি চব পলাইছে আৰু লাইভ পৰা মানুহবিলাক দিখনৈ ধুনীয়া হৈছে থেংক ইউ বিহুকে গা তই গা লগত গাব দিছে সহযোগ কৰিব দিছে গা ছিংগল এটা অকণ পুৰণা কিবা এটা মনত পৰিছে ঘপকৈ অকণমান ফাঁকি গাইছোঁ মোক চাগে বৰে পাইছে মানুহে বিচাৰি আছে পুৰণা মুনমী বৰা গীত যি গাইছোঁ অকণমান এফাকি সি মোক ফচাই দিয়ে মাজে মাজে শাৰদী কোমল জোনাক মায়াৰে মন কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে গাঁৱৰ বিহু কি গাব গাঁৱৰ বিহু গাব দিছে তই গাঁৱৰ বিহু গাম কৈছিলি বোলো দ মাটি কাকজা বোলো যদি আহে পানীৰ বান দলে টানি টানি পৰিছো যে ভাগৰি জানমণি বুজিছানে নাই Dina, ni di da dina, ne di da ni di da di da di ni na. Hunmoni bujisana na. Jolonga pani ni mai jan, tata palau langi jal, jala tani tani, pori soja bhagori. Hunmoni বুজিছানে নাই Hunmoni বুজিছানে নাই কৃষ্ণ দীপালী বৰঠাকুৰ বাইদেউৰ গান এটা গাই দিব বঢ়িয়া এইটো বাৰ একদম জেগাত পৰিছে দিয়ক বাইদেউ গাব দেই দীপালী বৰঠাকুৰ খুব ফেভাৰিট সেইটো দিম দীপালী বৰঠাকুৰ বাইদেউৰ সেইটো নহয় সেইটো হেৰিহে সোণৰ খাৰুকে গাই সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে শুৱাই সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে শুৱাই ডিঙিৰ মলি নেলাগে মোক হাত সৰিও যে
ছবিটি বুকুতে থম নেপাওলা যে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে শুৱাই লগত ঢোল এটা হোৱা হয় আৰু ভাল হয় ঠিকেই কৈছে উইদাউট মিউজিক ঢুলীয়া আহিবলৈ নিদিও পাখি মন পাখিটো গা ৰথিনো ঢুলীয়া চুলীয়া লগত আহিবলৈ পিটিব পুলিচে দিগদাৰ একো নাই পাখি পাৰ্থ এতিয়াহে আহিছে পাৰ্থই কিবা ক'বা নেকি বাইদেউৰ গান ভাল লাগিছে হিমাংশু দাই অলপ বেলেগ মিমিক্ৰি এটা দেখাওক আমাৰ হিৰো দাদা দুজনৰ বাদ দি হিমন্ত আৰু জুবিন দা কি আমাৰ হিৰো দাদা বেলেগৰ মিমিক্ৰি কাৰ কৰিম নিজৰ কৰিব এই নিজৰ নকওঁ বেলেগ আৰু কি কৰিম আৰু ইমান ডাঙৰ ডাঙৰ মানুহ দুজন আছে মাই ফেভাৰিট চং কোনটো প্ৰশান্ত বৰাৰ কোনটো মাই ফেভাৰিট চং পাৰ্থই একো নকয় কেলে বাইদেউৰ ডালে ডালে গাই কলি বুলবুলি গানটো গাওক জানো মই ফাৰ্ষ্ট লাইনটো অকণমান মনত আছিল বুলবুলি ডালে ডালে গাই কলি বুলবুলি এইকণেই মনত আছে মোৰ এতিয়া অকণমান গুণগুণাই দিলোঁ আৰু জাষ্ট আৰু প্ৰেমত আকৌ এতিয়া কি গান সময়টো বহুত হৈ গ'ল এতিয়া আৰু ৰাইজে ভাত খাব হ'ল তাতে বেছি দীঘলীয়া নকৰোঁ আৰু গৰিমাই ভাত বনাই ৰৈ আছে খাব লাগে এতিয়া আজি চিকেন বনাইছোঁ নিজে বনাইছোঁ আজি এটা নতুন ৰেচিপি বনালোঁ চিকেনৰ লগত দুবৰি বন দুবৰি বনটো প্ৰথমে ভাজি সিজাই দিব লাগে চিকেনৰ লেগ পিচটো দিছোঁ খুব ধুনীয়া হৈছে মানিমুনি সেইটো নতুন ৰেচিপি অসমীয়া ৰাইজৰ কাৰণে দিছোঁ দুবৰি বন আৰু চিকেন সকলোৱে বনাব খাই চাব এইটো ভাল পাব এতিয়া দুবৰিখন সঁচাকৈ খাবলৈ শিকিব লগা হৈছে অকণ গাই দিছোঁ পাৰ্থপ্ৰতিম বৰা বা এই বৰ ডেঞ্জাৰ গান কিছুমান দি আছোঁ চেষ্টা কৰিছোঁ মাত চাত ফাটি যাবগৈ এতিয়া হিয়া মোৰ বৰষা তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থৈ বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষা তোমালে হ'ব আৰু ভিতালীকে কৈ নমস্কাৰ কৃষ্ণ বাইদেউ এটা গাওক কিবা এটা সামৰিম আৰু আমাকো অকণমান দিব চিকেন সেইটো চিকেনটো সেইটো খাবলৈও লাগিব এইটো বুক কৰিব লাগিব মই যে হেল্পলাইন খুলি দিম হোৱাটছএপ চালে হ'ল তাতে এটা নম্বৰ দিয়া থাকিব আৰু দুবৰি চিকেন কোনে কোনে খায় তেওঁলোকে ইয়াত কণ্টেক্ট কৰিলে পাব সেইটো মই দিম এপিছত 100 টকা আৰু কি কৰিম আৰু গান এটা ভাব মানে কিবা এটা গাই দিছোঁ
গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰাই ঐ শৰাইখনি থবি সজাই গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গায় হুঁচৰিৰ তুলনা পাবলৈ নাই আমি ডেকা সবে হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰাই ঐ শৰাইখনি থবি সজাই ডেফিনেটলি জিকিব আৰু বিশেষকৈ অসমত কৰোণা আৰু নহয় সেইটো মই সেইটো ক'ব পাৰোঁ কাৰণ খুব ধুনীয়া পদক্ষেপ লৈছে হিমন্তদা লাগি আছে সৌবাদা লাগি আছে গোটেই অসমৰ ৰাইজ লাগি আছে গতিকে কৰোণা আৰু অসমত নহয় সেইটো দৃঢ় বিশ্বাস জয় অসম আৰু বায়ে কিবা এটা ক'ব ক'বলৈ নাই গান গাওঁ গান তই গা গান গা তাকে কি গাওঁ গান ৰীতি গান মনত পৰি আছে মোৰ পুৰণা গানহে মনত পৰে এটা মনত পৰিছে আগুলি বাহৰে গগনা বজাই লাহিকৈ হাঁহিৰে মুখনি সজাই চুপতি কৰি জোকালাহি ঘুমতি হৰি মোৰে ৰাতি নীলা বুকুৰে কলি জাকাৰি পিছৰখিনি জানানে তেনেকৈ নকবা নলবা জোকাই আপোনালোকে ৰিকুৱেষ্ট কৰক কিবা শুনিব বিচাৰে যদি তই তোৰ স্কেলত গা মই তোৰ লগত মিলাব লাগিব চুইচালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া মন গ'লে নোৱাৰা মচিব জানানে হৃদয়ৰে দুজা গপি উঠা দুটি ওঠৰে ৰঙা নীলা মৰা নাৰাৰে কাহা কব কোনবা কাষতে শুনিবলে সময় হ'বলে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পাৰে সাৱটি বহুতকে পাৰে সি পাৰে দৰিয়া কাষতে
কলিজাতে কেঁচি লুহিতৰ বুকুতে বুকুখনি মেলি সিফাৰে সিফাৰে আনে শুনক বুঢ়ী ঐনি তমে ফাঁকি গাই নাৰা নাদনি ৰাধেৰনি নে ৰাধনি নে Niri radni radne nei radni ne ner radni radne nei radni ne গাইছো আৰু আপোনালোকৰ কৃপাত সময় হৈছে ন বহুত হৈ গ'ল বিহুকে গা তই ধৰচোন কিবা স্কেলত কিবা এটা বিহু এটা লাষ্টত হেৰি কৰ শেষত বিহু এটাকে সামৰি দিওঁ আৰু ফুল ফুলিছে তই গা স্কেলটো মই ধৰি ল'ম ফুল ফুলিছে ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগ প্ৰতিটো বহাগতে মহৰম যাচো তোমাক অন্তৰ ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মহৰম যাচো তোমাক অন্তৰ গুণ গুণ গৈ ভোমোৰাই ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে ও জাননী তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ হৃদয়ৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কলি জাননী তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ হৃদয়ৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কলি সামৰি দিওঁ ন অ'কে ধন্যবাদ ভাল লাগিলে প্ৰথমবাৰ আহিলোঁ ফেচবুক লাইভ ভুলে শুদ্ধই কিবা কৰিলোঁ ক্ষমা কৰিব যদি কিবা ভুল হৈছে আগলৈ আকৌ লগ পাম শুভৰাত্ৰি এতিয়া কৃষ্ণ সামৰি দিওঁ দেৰ সময় হ'ল এঘণ্টামানে হ'ল এতিয়া শেষত দুটামান কথা কওঁ এতিয়া আমাৰ অসমত সকলোৱে নিজৰ নিজৰ কাম কৰি আছে গোটেই আৰ্টিষ্টখিনি সকলোৱে ঘৰত নিজৰ নিজৰ সৃষ্টি কৰিছে নতুন নতুন তো লকডাউন খুলিলে আমি খুব ধুনীয়া ধুনীয়া গান শুনিবলৈ পাম খুব ধুনীয়া সৃষ্টি পাম আৰু খুব ধুনীয়া সাহিত্যিকসকলে সাহিত্য লিখিব গোটেইখিনি পাব্লিছ হ'ব আৰু সকলোৱে শুনিম আৰু এইখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে অসমত কৰোণা নাবাঢ়ে সেইটোতে ভগৱানৰ ওচৰত সকলোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু লকডাউন খুলিলে মই আহি আছোঁ নতুন নতুন গান নতুন চিনেমা গোটেই নতুন খুব ধুনীয়া এটা কনচেপ্টত কৰিম গতিকে সমূহ ৰাইজৰ পৰা বিদায় লৈছোঁ আকৌ লগ পাম থেংক ইউ লাভ ইউ অল বাই আজিলৈ বিদায় লৈছোঁ একো প্ৰিপেৰেশ্যন নাই এনেই আহিলোঁ ঘৰুৱা নিচিনাকৈ অকণমান কিবা কিবি কৰিলোঁ বেয়া চেয়া নাপাব সকলোৱে নেক্সট টাইম একদম পঢ়ি আহিম মিউজিক চিউজিক লৈ একদম পঢ়ি কৰি আহিম মুখস্থ কৰি তেতিয়া ধুনীয়াকৈ কৰিম আৰু আজি অফিচৰ পৰা আহিছোঁ 9:30 বজাত আহি পাইছোঁ সেই বহুত ভাগৰ লাগি আছে সেইটো কাৰণে আৰু একো নাই একো মিউজিক চিউজিক একো নাই অকলে অকলে আৰু মোবাইলত যিটো ভইচ ওলাইছে সেইটোৱে আৰু আৰু ঠিক আছে পিছত আকৌ এদিন কৰিম গোটেইখিনি একেলগ হ'ম ধন্যবাদ বাই বাই জয় অসম